নমস্কাৰ আপোনালোক সকলোকে এসপায়াৰ সামাৰ ইউটিউব চেনেললৈ স্বাগতম আজি আমি স্টাৰ্ট কৰিব ওলাইছো আমাৰ ইন্ডিয়ান পলিটি সিৰিজৰ 4th লেকচাৰ প্ৰিএম্বল অফ দা কনস্টিটিউশন বা আমাৰ সংবিধানৰ প্ৰস্তাৱনা আৰু আপুনি যদি এই সিৰিজটোৰ আগৰ ভিডিঅ'ছবোৰ চোৱা নাই তেন্তে আপুনি আমাৰ ইন্ডিয়ান পলিটি সিৰিজৰ প্লেলিষ্টত গৈ চাব পাৰিব আৰু আপোনালোক সকলোৱে স্মাৰ্ট সো এই সিৰিজটোৰ ইম্পৰ্টেন্স কিমান হেতু আপোনালোকে মোতকৈ বেছি ভালদৰে বুজি পাব समझदारों के लिए इशारा ही काफी है प्रथमते द आर्किटेक्ट ऑफ द इंडियन कन्स्टिट्यूशन डॉक्टर बी आर आम्बेडकरे कोआ कथा एकाखार चाइ लो यात कोआ होइसे आई लाइक द रिलिजन दैट टीचेस लिबर्टी इक्वालिटी एंड फ्रेटर्निटी या माने हल जे মই हेतु धर्म ভাল পাও যোনটো ধৰ্মত স্বাধীনতা সমানতা আৰু সহধৰ্মিতাৰ আদৰ্শবোৰ শিকোৱা হয় আৰু এই তিনিটা ওয়ার্ড লিবার্টি ইকুয়ালিটি এন্ড ফ্রেটার্নিটিৰ প্ৰয়োজনীয়তাবোৰ এই ভিডিওটো লেটাৰ পাৰ্টত আমি গম পাম সো নেক্সট ইয়াত এটা কোৱেশ্চন দিয়া হৈছে The words socialist, secular and integrity were added in the preamble through which constitutional amendment? Our options केटा हल option A 44 Amendment Act, option B 42nd Amendment Act, option C 61st Amendment Act and option D 73rd Amendment Act. So यार जदि correct answer तो आपन लोगे जाने please comment section में जनाई दियो और आपनार जदि answer तो correct होय মই हेई comment तो like करि दिम. So now let's begin our today's lecture. Introduction. আমেৰিকাৰ সংবিধানখন পৃথিৱীৰ প্ৰথমখন সংবিধান যাৰ আৰম্ভণিত এখন প্ৰিএম্বল আছে আৰু এই প্ৰিএম্বলৰ কনসেপ্টটো ইন্ডিয়াই আমেৰিকাৰ পৰাই লৈছে আৰু আমি যদি সাধাৰণ ভাষাত চাব যাও প্ৰিএম্বল মানে আমি বুজো আমাৰ সংবিধানৰ ইন্ট্ৰোডাকশন বা পৰিচয় বেসিক্যালি কনস্টিটিউশনৰ সামাৰিটো ইয়াত লিখা হৈছে প্ৰিএম্বলক আইডেন্টিটি কাৰ্ড অফ দা কনস্টিটিউশন বুলিও কোৱা হয় আৰু আমাৰ প্ৰিএম্বলটো পণ্ডিত জৱাহৰলাল নেহৰুৰ অবজেক্টিভস ৰিজলিউশনৰ ওপৰত বেসড সো আমাৰ সংবিধানৰ পৰিচয় পত্ৰৰ পৰিচয় ইমানখিনিয়ে So next text of the preamble ইয়াত প্ৰিএম্বলত লিখা থকা টেক্সটখিনি দিয়া হৈছে আৰু যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিএম্বলখন ইম্পৰ্টেন্ট সো ইখন মেমৰাইজ কৰিব পাৰিলে আপোনাৰ নিজৰ কাৰণে ভাল আপোনালোকক মই এটা কিছুমান এডিশনাল ইনফৰমেশন দিম যোনখিনি স্লাইডত ইনক্লুড কৰা হোৱা নাই সো কথাখিনি এটেন্টিভলি শুনিব আমাৰ প্ৰিএম্বলত চাৰিটা ইনগ্ৰেডিয়েন্টস আছে আৰু তাৰে প্ৰথমটো হল আমাৰ সংবিধানে পিপল অফ ইণ্ডিয়াৰ পৰা অথৰিটিখিনি ডেৰাইভ কৰে মানে ইন সিম্পল ওয়ার্ডস গোটেই পাৱাৰখিনি আসলতে ভাৰতৰ নাগৰিকসকলৰ পৰা ডেৰাইভ কৰা হয় ইয়াত দিয়া আছে প্ৰথমতে উই দা পিপল অফ ইণ্ডিয়া হেভিং সলেমলি ৰিজলভ টু কনস্টিটিউট ইণ্ডিয়া আমি জানো অলৰেডি যে সুপ্ৰিম কোৰ্টে পাৱাৰখিনি ডেৰাইভ কৰে কৰ পৰা ইণ্ডিয়ান কনস্টিটিউশনৰ পৰা আৰু আমাৰ ইণ্ডিয়ান কনস্টিটিউশনে পাৱাৰ ডেৰাইভ কৰে বা অথৰিটি ডেৰাইভ কৰে কৰ পৰা পিপল অফ ইণ্ডিয়াৰ পৰা সো ইয়াত সেইকাৰণে প্ৰথম লাইনটোতে লেখা আছে উই দা পিপল অফ ইণ্ডিয়া সেকেন্ডলি ইণ্ডিয়াখন কেনেকুৱা ধৰণৰ দেশ হেতু বুজোৱা হৈছে এইকেইটা ওয়াৰ্ডৰ থ্ৰুদি আমাৰ সভেৰিন সোশিয়েলিষ্ট সেকুলাৰ ডেমোক্ৰেটিক এন্ড ৰিপাব্লিক বেসিক্যালি আমাৰ দেশৰ পৰিচয় হল যে ভাৰত এখন সভেৰিন সোশিয়েলিষ্ট সেকুলাৰ ডেমোক্ৰেটিক এন্ড ৰিপাব্লিক কান্ট্ৰি আমি নিজকে এই ধৰণে ডিফাইন কৰিব পাৰো এজ এ কান্ট্ৰি নেক্সট এই যে দিয়া আছে ইয়াত জাস্টিস লিবাৰ্টি ইকুৱালিটি এন্ড ফ্ৰেটাৰ্নিটি এইকেইটা হল আমাৰ অবজেক্টিভস মানে আমাৰ গোলস যোনটো আমি এচিভ কৰিব বিচাৰো এজ এ কান্ট্ৰি এইকেইটা আমাৰ গোলস Lastly, our constitution kon November 26, 1949 ot adopt kora hoisile. So it har our last and fourth ingredient of preamble. So moi preamble চাৰিটা ingredients or বিষয় ভালদৰে বুজাই দিলো। যদি আপুনি বুজি পোৱা নাই তেন্তে মই আকৌ এবাৰ বুজাই নিদিও ভিডিওটো ৰিভাইন্ড কৰি চাই লব। এতিয়া preamble কিছুমান ইম্পৰ্টেন্ট keywords ৰ বিষয়ে মই ইলাবৰেটলি ডিসকাস কৰিম বা বহলাই আলোচনা কৰিম। So প্ৰথম ওয়াৰ্ডটো হল sovereign বা সাৰ্বভৌম সো প্ৰথম পইণ্টটো দিয়া আছে যে ভাৰতে কাৰো অধীনত নাই কোনো বেলেগ দেশৰ চৰকাৰে আমাৰ ইন্টাৰনেল বা এক্সটাৰ্নেল এফেয়াৰ্ছত দখল দিব নোৱাৰে বিকজ ইণ্ডিয়া ইজ এন ইণ্ডিপেণ্ডেণ্ট এণ্ড সভেৰিন কান্ট্ৰি কিন্তু 1947 ৰ আগত আমি ব্ৰিটিছৰ অধীনত আছিলোঁ আৰু যেতিয়া 1950 ত আমাৰ কনস্টিটিউশনখন কাৰ্যকৰী হ'ল তেতিয়া আমি নিজকে এখন সভেৰিন দেশ হিচাপত স্থাপন কৰিলোঁ আৰু গোটেই পৃথিৱীক জনাই দিলোঁ যে ইণ্ডিয়া ঝুকেগা নাই আৰু আজিলৈকে ঝুকাও নাই নেক্সট যদিও ইণ্ডিয়াই কমনৱেলথ of nations of full membership to continue কৰিছিল আৰু ব্ৰিটিছ ক্ৰাউনক তাৰে হেড হিচাপত একসেপ্ট কৰিছিল তথাপিও এই এক্সট্ৰা কনস্টিটিউশনাল ডিক্লাৰেশনটো ইণ্ডিয়াৰ সভেৰিনিটিক একো এফেক্ট কৰা নাছিল বা ভাৰতৰ সাৰ্বভৌমতাৰ একো ক্ষতি কৰা নাছিল আৰু থাৰ্ড পইণ্টটো ইয়াত দিয়া আছে যে যেহেতু ইণ্ডিয়া এখন সভেৰিন কান্ট্ৰি সো ইণ্ডিয়াই বিচাৰিলে যিকোনো ফৰেন টেৰিটৰি দখল কৰিব পাৰে বা প্ৰয়োজন হলে নিজৰ টেৰিটৰিৰ পাৰ্ট এটা এৰিও দিব পাৰে সো নেক্সট সোশিয়েলিষ্ট বা সমাজতান্ত্ৰিক Socialist word to আমাৰ প্ৰিএম্বলত 42nd Amendment Act of 1976 ৰ থ্ৰুদি ইনক্লুড কৰা হৈছিল কিন্তু তাৰ আগতো আমাৰ কনস্টিটিউশনত কিছুমান সোশিয়েলিস্টিক ফিচাৰ্স আছিল যোনবিলাক আমি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিত পাওঁ দা ইণ্ডিয়ান ব্ৰেণ্ড অফ সোশিয়েলিজম আমাৰ যেটো ভাৰতৰ সোশিয়েলিজমটো হেতু হল আসলতে ডেমোক্ৰেটিক সোশিয়েলিজম নট এ কমিউনিষ্টিক সোশিয়েলিজম
এতিয়া যদি দুয়োটাৰ মাজত ডিফাৰেন্সটো চাব যাওঁ তেন্তে প্ৰথমতে কমিউনিষ্টিক ছ'চিয়েলিজম মানে হ'ল যে সব কোম্পানীজ বা ইণ্ডাষ্ট্ৰিজবোৰ নেশ্যনেলাইজেশ্যন কৰা হ'ব মানে গোটেইখিনি গভৰ্ণমেণ্টে কণ্ট্ৰল কৰিব এণ্ড কোনো ধৰণৰ প্ৰাইভেট অ'নাৰশ্বিপ নাথাকে আনফালে ডেম'ক্ৰেটিক ছ'চিয়েলিজমত মিক্সড ইকনমি কনচেপ্টটো ফ'ল' কৰা হৈছে য'ত বোথ পাব্লিক এণ্ড প্ৰাইভেট ছেক্টৰ্ছ কোএক্সিষ্ট কৰে বেচিকেলি কমিউনিষ্টিক ছ'চিয়েলিজমত ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চেছৰ কথা কোৱা হৈছে মানে যি প্ৰডাকশ্যন হ'ল সেইখিনি চব পাব্লিকক ইকুৱেলি ভগাই দিয়া হ'ব হুৱেৰ এজ ডেম'ক্ৰেটিক ছ'চিয়েলিজমত ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ অপৰচুনিটিৰ কথা কোৱা হৈছে মানে চবকে সমান সুযোগ দিয়া হ'ব ধৰি লওক গৌতম আদানীৰ টোটেল ৱেল্থ হ'ল $12,000 crores আৰু মোৰ টোটেল ৱেল্থ হ'ল 0 কিন্তু মোৰ তাত ইকুৱেল অপৰচুনিটি আছে তেখেতৰ সমান ধনী হ'বৰ কাৰণে বাট মেইনলি ডিপেণ্ড কৰিব মোৰ কেপাচিটিৰ ওপৰত ইকুৱেল অপৰচুনিটিটো আছে বাট মোৰ যদি কেপাচিটিয়ে নাই তেন্তে বহুত বেছি মাথা মাৰি থাকি লাভ নাই চ' নেক্সট পইণ্টটো কোৱা হৈছে ইণ্ডিয়ান ছ'চিয়েলিজমটো হ'ল মাৰ্ক্সবাদ আৰু গান্ধীয়ান ফিলচফিৰ মিক্সচাৰ কিন্তু হেভিলি গান্ধীয়ান ছ'চিয়েলিজমৰ পিনে ঢাল খোৱা লিনিং হেভিলি টুৱাৰ্ডছ গান্ধীয়ান ছ'চিয়েলিজম চ' নেক্সট আহিব ছেকুলাৰ বা ধৰ্মনিৰপেক্ষ এই ৱৰ্ডটো 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976 থ্ৰুৱেদি প্ৰিএম্বলত এড কৰা হৈছিল ছেকুলাৰ ৱৰ্ডটো প্ৰিএম্বলত এড কৰাটো আচলতে একো প্ৰয়োজনে নাছিল কাৰণ আৰ্টিকল 25 পৰা 28 লৈকে আমাক যিবিলাক ফাণ্ডামেণ্টেল ৰাইটছ দিয়া হৈছে সেইখিনি অলৰেডি আমাৰ কনষ্টিটিউশ্যনৰ ছেকুলাৰ কেৰেক্টাৰিষ্টিক্সৰ কথা বুজায় যদি সেই সময়ত ডক্টৰ আম্বেদকাৰে বাচি থাকিলেহেঁতেন তেখেতে তেতিয়া প্ৰধানমন্ত্ৰীজনীক ছোটি বাচ্চি হো কিয়া বুলি সুধিলেহেঁতেন কাৰণ ছেকুলাৰ ৱৰ্ডটো প্ৰিএম্বলত এড কৰাটো জাষ্ট এটা পলিটিকেল ষ্টেটমেণ্ট আছিল সেই সময়ৰ একো কনষ্টিটিউশ্যনেল ছিগনিফিকেঞ্চ নাছিল আৰু আমি পজিটিভ কনচেপ্ট অফ ছেকুলাৰিজমটোহে ফ'ল' কৰোঁ আমাৰ ইণ্ডিয়ান ভাৰ্চনটো যোনটো সৰ্বধৰ্ম সম্ভাৱ ডেট ইজ অল ৰিলিজন ইন আৱাৰ কাণ্ট্ৰি হেভ দ্য ছেম ষ্টেটাছ এণ্ড ছাপৰ্ট ফ্ৰম দ্য ষ্টেট অলৰেডি মই আমাৰ ইণ্ডিয়ান কনচেপ্ট অফ ছেকুলাৰিজম আৰু ৱেষ্টাৰ্ণ কনচেপ্ট অফ ছেকুলাৰিজমৰ বিষয়ে ডিটেইলছত মই আগৰ লেকচাৰ্ছবোৰত বুজাইছিলোঁ চ' আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'জবোৰ চাব পাৰিব চ' নেক্সট ডেম'ক্ৰেটিক বা গণতান্ত্ৰিক ডেম'ক্ৰেটিক পলিটিত ছুপ্ৰিম পাৱাৰটো থাকে ৰাইজৰ হাতত আৰু ডেম'ক্ৰেচি হ'ল দুই ধৰণৰ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট ডাইৰেক্ট ডেম'ক্ৰেচিৰ এক্সাম্পল হ'ল ছুইজাৰলেণ্ড তাত পাব্লিকে সিহঁতৰ ছুপ্ৰিম পাৱাৰটো ডাইৰেক্টলি ইউজ কৰে 4টা ছিষ্টেমৰ থ্ৰুৱেদি যোনকেইটা হ'ল ৰেফাৰেণ্ডাম ইনিচিয়েটিভ ৰিকল এণ্ড প্লেবিচাইড আমাৰ কাৰণে ডাইৰেক্ট ডেম'ক্ৰেচিটো ইম্পৰ্টেণ্ট নহয় চ' ইয়াতকৈ বেছি ডিটেইলছত এইটোৰ বিষয়ে পঢ়ি লাভ নাই চ' এতিয়া আহিছোঁ ইনডাইৰেক্ট ডেম'ক্ৰেচিলৈ বা ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচিলৈ আৰু ইনডাইৰেক্ট ডেম'ক্ৰেচি হ'ল দুই ধৰণৰ পাৰ্লিয়ামেণ্টাৰী এণ্ড প্ৰেচিডেঞ্চিয়েল আৰু ইণ্ডিয়াত পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি আছে আৰু আমি যি এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি সেইটো আমি কেনেকৈ গম পালোঁ এই ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ পিৰিয়ডিক ইলেকশ্যন ৰুল অফ ল ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী এণ্ড এবচেঞ্চ অফ ডিছক্ৰিমিনেশ্যন অন চাৰ্টেন গ্ৰাউণ্ডছৰ নিচিনা প্ৰভিজেঞ্চৰ থ্ৰুৱেদি এইবিলাকে আমাক ডিফাইন কৰে এজ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি ঠিক আছে আৰু আমাৰ প্ৰিএম্বলত ডেম'ক্ৰেটিক ৱৰ্ডটো ব্ৰডাৰ চেন্সত ইউজ কৰা হৈছে ইয়াত অকল পলিটিকেল ডেম'ক্ৰেচিয়ে নহয় লগতে ছ'চিয়েল এণ্ড ইকনমিক ডেম'ক্ৰেচিৰো কথা কোৱা হৈছে চ' নেক্সট ৰিপাব্লিক ইয়াত বিশেষ একো বুজাব লগা নাই জাষ্ট এইটো জানি থৈ দিয়ক যে ডেম'ক্ৰেটিক পলিটি দুটা কেটেগৰীত ক্লাছিফাই কৰিব পাৰি মনেৰ্কি এণ্ড ৰিপাব্লিক মনেৰ্কিত হেড অফ দ্য কাণ্ট্ৰিটো হয় ৰজা বা ৰাণী অকল এটা ফেমিলিৰ পৰাহে হ'ব পাৰে আৰু সেই পজিশ্যনটো হেৰিডিটাৰী হয় কিন্তু ৰিপাব্লিক কাণ্ট্ৰি এখনত হেড অফ দ্য ষ্টেট বা কাণ্ট্ৰিটো হ'ল ইলেক্টেড এণ্ড ইণ্ডিয়াৰ হেড অফ দ্য ষ্টেটজন হ'ল আমাৰ প্ৰেচিডেণ্ট আৰু ৰিপাব্লিক কাণ্ট্ৰি এখনত আমাৰ ৰাজনৈতিক সাৰ্বভৌমতাটো আচলতে ৰাইজৰ হাতত থাকে আৰু কোনো ধৰণৰ প্ৰিভিলেজ ক্লাছ নাথাকে বা কোনো ধৰণৰ কাকো একো স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া নহয় চবকে ইকুৱেলি ট্ৰিট কৰা হয় চ' নেক্সট জাষ্টিছ বা ন্যায় প্ৰিএম্বলত তিনি ধৰণৰ জাষ্টিছৰ কথা কোৱা হৈছে ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল ছ'চিয়েল জাষ্টিছ মানে হ'ল কোনো জাতি ধৰ্ম ৰং ৰূপ বা লিংগৰ নামত ভেদভাৱ নকৰি সকলোকে সমান সুবিধাবোৰ প্ৰদান কৰাটো নেক্সট ইকনমিক জাষ্টিছ মানে হ'ল কোনোবাৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি তেখেতক ডিছক্ৰিমিনেট নকৰাটো আৰু যাতে কেৱল এটা শ্ৰেণীৰ মানুহে ধনী বা বেছি সামৰ্থ্যৱান হৈ নাযায় এণ্ড ছ'চিয়েল জাষ্টিছ আৰু ইকনমিক জাষ্টিছৰ কম্বিনেশ্যনটোকে ডিষ্ট্ৰিবিউটিভ জাষ্টিছ বুলিও কোৱা হয় নেক্সট পলিটিকেল জাষ্টিছটো হ'ল যে প্ৰত্যেকজন নাগৰিকৰে সমান ৰাজনৈতিক অধিকাৰ আছে যিকোনো ৰাজনৈতিক পদবীতে নিজৰ নাম আগবঢ়াব পাৰিব এই ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল আইডিয়েল অফ জাষ্টিছখিনি 1917 ৰাছিয়ান ৰেভলিউশ্যনৰ পৰা লোৱা হৈছে চ' নেক্সট লিবাৰ্টি বা স্বাধীনতা লিবাৰ্টি মিনছ আমাৰ ইণ্ডিভিজুৱেল এক্টিভিটিজবোৰৰ ওপৰত একো বাধা নাই বৰঞ্চ ইণ্ডিভিজুৱেল পাৰ্চনেলিটিজখিনি ডেভেলপ কৰিবৰ বাবে অপৰচুনিটিজহে প্ৰভাইড কৰা হৈছে
আমাক লিবাৰ্টি অফ থট এক্সপ্ৰেছন বিলিফ ফেইথ এণ্ড ৱৰ্শ্বিপ প্ৰভাইড কৰা হৈছে আৰু ইয়াতে যি ফেইথ এণ্ড ৱৰ্শ্বিপৰ কথা কোৱা হৈছে ইয়াৰ মানে আমাৰ কনষ্টিটিউশ্যনটো সেকুলাৰ ইন নেচাৰ সো মই অলৰেডি আগতে কৈছিলোঁ যে সেকুলাৰ ৱৰ্ডটো স্পেচিফিকেলি আমাৰ প্ৰিএম্বলত এড কৰাটো একো প্ৰয়োজনে নাছিল কাৰণ ইয়াত অলৰেডি লিবাৰ্টিৰ ক্ষেত্ৰত কথাখিনি সেম কথাখিনিয়ে কোৱা হৈছে সো নেক্সট যদিও আমাক লিবাৰ্টি দি দিছে ইয়াৰ মানে এনেকুৱা নহয় যে আমি যি মন তাকে কৰিব পাৰিম কিছুমান নিয়ম কানুন মানি চলিব লাগিব দ্যাট ইজ লিবাৰ্টি ইজ নট এবছলিউট বাট কোৱালিফাইড আমি আমাৰ কিছুমান লিগেল বাইণ্ডিংছ আছে সো সেইবিলাক আমি মানি চলিব লাগিব আৰু এই আইডিয়েলছ অফ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটিটো লোৱা হৈছে 1789ত হোৱা ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ পৰা সো নেক্সট ইকুৱেলিটি বা সমানতা এই টপিকটোৰ বিষয়ে আপোনালোকে অলৰেডি জানে বাট ষ্টিল মই এবাৰ কৈ দিছোঁ আমাৰ কনষ্টিটিউশ্যনৰ মতে আমাক ইকুৱেল ৰাইটছ প্ৰভাইড কৰা হৈছে ইয়াৰ মানে সবকে ইকুৱেলি ট্ৰিট কৰা হয় আৰু কাকো স্পেচিয়েল প্ৰিভিলেজেছ প্ৰভাইড কৰা নহয় ইয়াত ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ অপৰচুনিটিজ উইদাউট এনি ডিছক্ৰিমিনেশ্যনৰ কথা কোৱা হৈছে ইয়াৰ মানে সবকে সমান সুযোগ প্ৰভাইড কৰা হ'ব উইদাউট এনি ডিছক্ৰিমিনেশ্যন আৰু আমাৰ কনষ্টিটিউশ্যনৰ থ্ৰুৱেদি আমাক তিনিটা ডাইমেনশ্যনত ইকুৱেলিটি প্ৰভাইড কৰা হয় সেইটো হ'ল চিভিক পলিটিকেল এণ্ড ইকনমিক প্ৰথমতে যদি আমি চিভিক ইকুৱেলিটিৰ কথা চাব যাওঁ তেন্তে কেইটামান ফাণ্ডামেণ্টেল ৰাইটছৰ থ্ৰুৱেদি সেইখিনি ছিকিউৰ কৰা হয় ফৰ এক্সাম্পল Article 14 equality before the law Article 15 prohibition of discrimination on grounds of religion race caste sex or place of birth আৰু Article 15 ওপৰত এখন ভাল মুভি বনাইছিল যাৰ নামে হ'ল Article 15 সো আপোনালোকে যদি চোৱা নাই তেন্তে এইটো চাব পাৰিব নেক্সট Article 16 equality of opportunity in matters of public employment Article 17 abolition of untouchability Article 18 abolition of titles সো এইকেইটা ফাণ্ডামেণ্টেল ৰাইটছৰ থ্ৰুৱেদি আমাৰ চিভিক ইকুৱেলিটিৰ প্ৰভিজনছবোৰ ছিকিউৰ কৰা হয় নেক্সট পলিটিকেল ইকুৱেলিটি সো ইয়াতেও দুটা প্ৰভিজনছ আছে প্ৰথমটো হ'ল আৰ্টিকেল 325 য'ত কোৱা হৈছে যে কোনো মানুহক আমি ইলেকশ্যন খেলাৰ পৰা ধৰ্মৰ ওপৰত ভিত্তি কৰি বা জাতিৰ ওপৰত ভিত্তি কৰি বা লিংগৰ ওপৰত ভিত্তি কৰি অযোগ্য বুলি ঘোষণা কৰিব নোৱাৰোঁ ইয়াৰে নেক্সট প্ৰভিজনটো হ'ল আৰ্টিকেল 326 য'ত কোৱা হৈছে যে লোকসভা আৰু আমাৰ ষ্টেট এছেম্বলি ইলেকশ্যনত ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজিৰ ওপৰত ভিত্তি কৰিহে ভোটিং হ'ব মানে যিকোনো নাগৰিকৰ যাৰ 18 বছৰৰ ওপৰত বয়স হৈছে সো হিয়তে ভোট দিব পাৰিব ইয়াত কাকো বাধা দিয়া নহয় থাৰ্ডলি আমাৰ ইকনমিক ইকুৱেলিটিৰ কথা যদি আমি চাব যাওঁ আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলছত কোৱা হৈছে যে আৰ্টিকেল 39ত কোৱা হৈছে যে মেন এণ্ড উইমেনৰ কাৰণে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক সো ইয়াত ইকুৱেলিটিৰ টপিকটোত এইখিনিয়ে সো নেক্সট ফ্ৰেটাৰ্নিটি বা সহধৰ্মিতা ফ্ৰেটাৰ্নিটি মিনছ চেন্স অফ ব্ৰাদাৰহুড ইয়াত ভাতৃত্ববোধৰ কথা কোৱা হৈছে আৰু এই ফ্ৰেটাৰ্নিটি ৱৰ্ডে দুটা বস্তু এচিয়ৰ কৰে সেইটো হ'ল দ্য ডিগনিটি অফ দ্য ইণ্ডিভিজুৱেল মানে এজন মানুহৰ ব্যক্তিগত মৰ্যাদা আৰু দ্য ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন এই দুটা বস্তু এচিয়ৰ কৰে আমাৰ দেশৰ একতা আৰু এজন মানুহৰ ব্যক্তিগত মৰ্যাদাটো আৰু এই ইণ্টিগ্ৰিটি শব্দটো 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976ৰ থ্ৰুৱেদি এড কৰা হৈছিল তাৰ আগতে এই ৱৰ্ডটো আমাৰ প্ৰিএম্বলত নাছিল আৰু এই ফ্ৰেজটো যোনটো দিয়া আছে ইউনিটি এণ্ড ইণ্টিগ্ৰিটি এইটো দুই ধৰণে বুজায় বস্তুটো এটা হ'ল সাইকোলজিক্যাল এণ্ড টেৰিটৰিয়েল ডাইমেনশ্যনছ অফ নেশ্যনেল ইণ্টিগ্ৰেশ্যন মানে মানসিক একতাটোৰ কথা কোৱা হৈছে আৰু আমাৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটিৰ কথাও কোৱা হৈছে একেলগে সো নেক্সট সিগনিফিকেন্স অফ দ্য প্ৰিএম্বল বা আমাৰ প্ৰিএম্বলখনৰ প্ৰয়োজনীয়তাটো কি আমি যদি চাব যাওঁ আমাৰ প্ৰিএম্বলত কিছুমান বেছিক ফিলচফি এণ্ড ফাণ্ডামেণ্টেল ভেলিউজ ৰিলেটেড টু পলিটিকেল মৰেল এণ্ড ৰিলিজিয়ন ইনক্লুড হৈ আছে আৰু আমাৰ কনষ্টিটিউশ্যনৰ ফাউণ্ডিং ফাদাৰ্ছবোৰৰ সপোন বা আশাবোৰ এই প্ৰিএম্বলৰ থ্ৰুৱেদি ৰিফ্লেক্ট হয় এটা যদি আমি চাব যাওঁ আমাৰ কনষ্টিটিউশ্যনত বহুখিনি প্ৰভিজনছ আছে আৰু এই তাৰে জেনেৰেল পাৰপাছখিনি আমাৰ প্ৰিএম্বলত লেখা আছে যে কেইটামান মূল উদ্দেশ্য কি আমাৰ সংবিধানখনৰ সেইখিনি আমাৰ প্ৰিএম্বলত লেখা আছে বেচিকেলি সামাৰি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু আমাৰ কনষ্টিটিউশ্যনৰ যিমানখিনি প্ৰভিজনছ আছে তাৰে বহুখিনি টাৰ্মছ বা শব্দ কিছুমান কি হৈ আছে তাৰে মিনিংখিনি ক্লিয়াৰলি মেনশ্যন নাই এম্বিগুৱাছ হৈ আছে তো সেই বস্তুখিনি প্ৰপাৰলি ইণ্টাৰপ্ৰিটেশ্যন কৰাৰ বাবে আমাৰ প্ৰিএম্বলৰ হেল্প লোৱা হয় সো ক'ব গ'লে প্ৰিএম্বলটো নন জাষ্টিচিয়েবল কিন্তু তথাপিও প্ৰিএম্বলৰ ছিগনিফিকেন্স বহুখিনি এটা ডাইৰেকশ্যন দিয়ে আচলতে ইণ্টাৰপ্ৰিটেশ্যনত আৰু আমাৰ ইণ্টাৰপ্ৰিটেশ্যন অফ কনষ্টিটিউশ্যন কোনে কৰে আমাৰ সুপ্ৰিম কোৰ্টে কৰে সো নেক্সট প্ৰিএম্বল এজ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন এতিয়া প্ৰশ্নটো হ'ল যে প্ৰিএম্বলখন কনষ্টিটিউশ্যনৰ পাৰ্ট হয় নে নহয় 1960 বেৰুবাৰী ইউনিয়ন কেছত সুপ্ৰিম কোৰ্টে গোটেইখিনি প্ৰিএম্বলৰ ছিগনিফিকেন্সৰ কথা ক'লে কিন্তু লাষ্টত গৈ থৈ প্ৰিএম্বলখন কনষ্টিটিউশ্যনৰ পাৰ্ট নহয় বুলি ক'লে তাৰপিছত 1973 ফেমাছ কেশৱানন্দ ভাৰতী কেছত সুপ্ৰিম কোৰ্টে আগত ডিচিশ্যনটো ৰিজেক্ট কৰিলে আৰু ক'লে যে প্ৰিএম্বলখন কনষ্টিটিউশ্যনৰ পাৰ্ট আৰু এক্সট্ৰিম ইম্পৰ্টেঞ্চ আছে প্ৰিএম্বলখনত আৰু ক'লে যে যিখিনি ভিজনছ প্ৰিএম্বলত এক্সপ্ৰেছ কৰা হৈছে সেইখিনিৰ থ্ৰুৱেদি আচলতে কনষ্টিটিউশ্যনখন ইণ্টাৰপ্ৰিটেশ্যন কৰিব লাগে আৰু
প্ৰিএম্বলটো একেবাৰে লাষ্টত এনেক্ট কৰা হৈছিল যেতিয়া গোটেই কনষ্টিটিউশ্যনখন এনেক্ট কৰা হৈ গৈছিল আৰু এই লাষ্টত এনেক্ট কৰা কাৰণটো হ'ল যে যাতে এই প্ৰিএম্বলখন আমাৰ কনষ্টিটিউশ্যনৰ লগত মিল খাই থাকে ইন কনফৰ্মিটি উইথ দ্য কনষ্টিটিউশ্যন আৰু প্ৰথমতে কৈছিলোঁ যে প্ৰিএম্বলটো হ'ল কি আমাৰ কনষ্টিটিউশ্যনৰ আইডেণ্টিটি কাৰ্ড এতিয়া আইডেণ্টিটি কাৰ্ড কেতিয়া বনায় যেতিয়া অলৰেডি সেই বস্তুটো এক্সিষ্ট কৰে তেতিয়াহে সেই বস্তুটোৰ ওপৰত এটা আইডেণ্টিটি কাৰ্ড বনোৱা হ'ব এটা যদি আপুনি চাব যায় আপুনি জন্ম হোৱাৰ আগত আপোনাৰ একো আইডেণ্টিটি নাছিল কিন্তু যেতিয়া আপুনি জন্ম হ'ল তাৰপিছতে আপোনাক এটা আইডেণ্টিটি দিয়া হৈছে চ' ঠিক তেনেকুৱাই কথাটো আৰু আমাৰ এই প্ৰিএম্বলটো নাইডাৰ এ চ'ৰ্চ অফ পাৱাৰ টু দ্য লেজিছলেচাৰ আমাৰ লেজিছলেচাৰৰ কাৰণে এইটো পাৱাৰৰ চ'ৰ্চো নহয় প্লাছ এই প্ৰিএম্বলখনে আমাৰ লেজিছলেচাৰৰ পাৱাৰখিনি বাধা দিবও নোৱাৰে বিকজ ইট ইজ নন জাষ্টিচেবল চ' আই হোপ আপোনালোকে বুজি পাইছে যে প্ৰিএম্বলটো কনষ্টিটিউশ্যনৰ পাৰ্ট হয় আৰু ইয়াৰে ফাংচনছ কি চ' নেক্সট এমেণ্ডেবিলিটি অফ দ্য প্ৰিএম্বল আমাৰ প্ৰিএম্বলখন সংশোধন কৰিব পাৰি নে নোৱাৰি চ' ইয়াত বহুত বেছি একো বুজিব লগা নাই কাৰণ আমি অলৰেডি পঢ়িছোঁ যে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976 ইউজ কৰি আমাৰ প্ৰিএম্বলত 3টা নতুন ৱৰ্ড ইনক্লুড কৰা হৈছিলে সেইকেইটা আছিল ছ'চিয়েলিষ্ট ছেকুলাৰ এণ্ড ইণ্টিগ্ৰিটি চ' এইটোৱে বুজায় যে আমাৰ প্ৰিএম্বলখন আচলতে আৰ্টিকল 368 ইউজ কৰি এমেণ্ড কৰিব পাৰি কিন্তু যেতিয়া 1960ত বিৰুবাৰী ইউনিয়ন কেছত প্ৰিএম্বলখন কনষ্টিটিউশ্যনৰ পাৰ্ট নহয় বুলি ক'লে তেতিয়া এই আৰ্টিকল 368 ইউজ কৰি আমাৰ প্ৰিএম্বলখন এমেণ্ড কৰিব পৰা নাছিল কিন্তু লাষ্টত 1973ত কেশৱানন্দ ভাৰতী কেছত আমাৰ প্ৰিএম্বলখন কনষ্টিটিউশ্যনৰ পাৰ্ট বুলি ক'লে তাৰপিছত এই আৰ্টিকল 368টো ইউজ কৰি আমাৰ প্ৰিএম্বলখন এমেণ্ড কৰিলে কিন্তু সেই বুলি আমাৰ প্ৰিএম্বলৰ প্ৰত্যেকটো বস্তুৱে এমেণ্ড কৰিব নোৱাৰি এইটো ইয়াত আহিব আমাৰ কথাটো বেছিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন আৰু ইয়াৰ বিষয়ে আমি বেছিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ চেপ্টাৰত ভালদৰে পঢ়িম ডিটেইলছত খালি এটা বস্তু জানি থৈ দিয়ক যে কিছুমান বস্তু যোনখিনি আচলতে বেছিক ফিচাৰ্ছ হয় কনষ্টিটিউশ্যনৰ সেইখিনি আচলতে এমেণ্ড কৰিব নোৱাৰি আৰ্টিকল 368 ইউজ কৰি চ' আমি যদি চাব যাওঁ এজ এ হ'ল প্ৰিএম্বলটো এমেণ্ডেবল কিন্তু সেই বুলি প্ৰত্যেকটো কম্পনেণ্ট তাৰে এমেণ্ড কৰিব নোৱাৰি চ' ডেটছ অল ফৰ টুডে আজি ক্লাছত এইখিনিয়ে আমাৰ নেক্সট ক্লাছত হ'ব ইউনিয়ন এণ্ড ইটছ টেৰিটৰী কিন্তু যোৱাৰ আগতে এবাৰ এইটো কুৱেশ্যন চাই লওক আকৌ এবাৰ যদি এই এনচাৰটো আপোনালোকে জানে বা এই ভিডিঅ' লেশ্যনটো আপোনালোকে যদি ভালদৰে চাইছে তেনেহ'লে অবভিয়াছলি এইটোৰ এনচাৰটো জানিব চ' প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিব আৰু এই ভিডিঅ'টোৰ PDF আপোনালোকে আমাৰ লিংকত থকা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব চ' থেংক ইউ এণ্ড হেপী লাৰ্ণিং